নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে খন্তেক কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো ৰাজ্যত আজি মিয়া চাফাই অভিযান আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আৰম্ভ হৈছে মিয়া চাফাই অভিযান। ৰাজ্যত আৰম্ভ হ'ল মিয়া চাফাই অভিযান। অবৈধ আৰু সন্দেহযুক্ত বেদখলকাৰী বাসগৃহত পৰিছে প্ৰশাসনৰ বুলডোজাৰ। প্ৰশাসনৰ বুলডোজাৰ পৰিছে এইবাৰ অবৈধ সন্দেহযুক্ত বেদখলকাৰীৰ বাসগৃহত। এফালৰ পৰা সকলো ভাঙি পেলোৱা হৈছে, একেলগে ভাঙি পেলোৱা হৈছে 100ৰো অধিক বাসগৃহ। অতিকে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। 153 বিঘা মাটি বেদখলকাৰী গঢ়ি তুলিছিল মিয়া সাম্ৰাজ্য, আৰু তাৰ পিছতেই আজি বুলডোজাৰে ভাঙি পেলোৱা হৈছে। বৃহৎ বৃহৎ পুখুৰী খান্দি গাঁও সাজিছিল বেদখলকাৰীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হাজোৰ দক্ষিণ শিঙৰাত অৱশেষত প্ৰশাসনে ভাঙি পেলাইছে ঘৰ। বেদখলকাৰী চিহ্নিত কৰি ভাঙি পেলোৱা হৈছে অবৈধ বাসগৃহ। এটা ব্ৰেকিং নিউজ। বৃহৎ আৰক্ষী দল মোতায়েন কৰি বুলডোজাৰৰ কোব পৰিছে মিয়াৰ বাসগৃহত। অত্যন্ত জৰুৰী খবৰ, ৰাজ্যত আৰম্ভ হৈছে মিয়া চাফাই অভিযান। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এবাৰ সাংসদ ৰকিবুল হুছেইনে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয়। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমখনৰ মুখ্যমন্ত্ৰী নহয় বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এই কথা তেওঁ নিজেই কৈছে, মই কোৱা নাই বুলি মন্তব্য এইবাৰ ৰকিবুল হুছেইনৰ। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হলে এনে কথা নকয় বুলি মন্তব্য ৰকিবুলৰ। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কটাক্ষ সাংসদ ৰকিবুল হুছেইনৰ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ডিলিমিটেশ্যন সন্দৰ্ভতো মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে সাংসদ গৰাকীয়ে। কোনো কাৰণতে ডিলিমিটেশ্যন যুক্তিসম্পূৰ্ণ হ'ব নোৱাৰে বুলি মন্তব্য ৰকিবুল হুছেইনৰ। যিবিলাক লৈ তেওঁ বিতৃষ্ণা বিলাই আছিল, কোনো লোকৰ সহায় নহয়। উজনি অসমত হিমন্ত বিশ্ব শৰ্মাক মানুহে বেয়া পায়, এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। কেৱল সিমানেই নহয়, নামনি অসমত ভাল পায় যিসকল তেওঁৰ বন্ধু আজমলপন্থী লোকসকলে তেওঁক ভাল পায় বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। আজমলক লগ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী অধিক সক্ৰিয় হৈ যায়। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয় বুলি মন্তব্য এইবাৰ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে এইবাৰ পষ্টমেডমৰ নামত জনতাক হাৰাশাস্তি কৰা নহ'ব। এইবাৰ সকীয়াই দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নচলিব জনতাৰ ওপৰত অত্যাচাৰ। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। পষ্টমেডম ৰিপৰ্টক লৈ এতিয়াৰে পৰা হাৰাশাস্তি কৰিব নোৱাৰিব সাধাৰণ জনতাক। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ সকীয়াই দিছে, অপ্ৰয়োজনীয় দুৰ্ঘটনাৰ বাবে প্ৰয়োজন নহ'ব পষ্টমেডম ৰিপৰ্টৰ। পষ্টমৰ্টেমৰ নামত মৃতদেহ পেলাই থব নোৱাৰিব আৰক্ষীয়ে। মেজিষ্ট্ৰেট অহাৰ নামত মৃতদেহ পেলাই অমানৱীয় কাম কৰিব নোৱাৰিব আৰক্ষীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ। মেজিষ্ট্ৰেট নহলেও গেজেটেড অফিচাৰে কৰিব পাৰিব পষ্টমেডম। 7 দিনৰ ভিতৰত পষ্টমেডম ৰিপৰ্টক লৈ আহিব নতুন নিৰ্দেশনা। যি ঘটনা আদালতলৈ নাযায় তেনে ঘটনা কৰিব নালাগে পষ্টমেডম। আমি এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। পষ্টমেডম ৰিপৰ্টক লৈ এতিয়াৰে পৰা হাৰাশাস্তি কৰিব নোৱাৰিব সাধাৰণ জনতাক। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিৰ ভিতৰ চৰাত এতিয়া খহনীয়াৰ সূচনা হৈছে। সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততেই বিজেপিৰ ভিতৰ চৰাত এতিয়া খহনীয়াৰ সৃষ্টি হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ ভিতৰ চৰাত ভূমিকম্প আৰম্ভ হৈছে। ভয়ংকৰ ভূমিকম্পৰ সূচনা হৈছে। এবাৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই ব্যাপক ৰূপত খহিবলৈ আৰম্ভ কৰিছে বিজেপিৰ ভেটি। এটা ডাঙৰ খবৰ। দলে বলে বিজেপি দল এৰিছে এতিয়া কাৰ্যকৰ্তাই। বিজেপি দলৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰ্যকৰ্তাই। বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ দল ত্যাগ কৰিছে মন্ত্ৰীৰ লগতে নেতাৰ পৰা তৃণমূল কৰ্মীলৈকে। এটা ডাঙৰ খবৰ। হাৰিয়ানাত বেয়া দিন চলিছে শাসকীয় দল বিজেপিৰ। হাৰিয়ানাত হ'বলগীয়া বিধানসভা নিৰ্বাচনত পৰাজয়ৰ ভয়ে খেদিছে বিজেপিক। অত্যন্ত জৰুৰী খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটত এটা ব্ৰেকিং নিউজ। কাৰ্যকৰ্তাৰ দলত্যাগক লৈ এতিয়া টেনচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডা।
হাৰিয়ানাৰ নিৰ্বাচনক লৈ জৰুৰী বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি সভাপতি জে.পি. নড্ডা। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হাহাকাৰ লাগিছে বিজেপিৰ ভিতৰ চৰাত। বহু মন্ত্ৰী বিধায়কে গেৰুৱা বসন খুলি কাৰ্যকৰ্তাক লগত লৈ বিজেপিক বিদায় দিছে। মন্ত্ৰী ৰঞ্জিত সিং, বিধায়ক লক্ষ্মণ দাসে বিজেপি এৰাৰ পিছতেই এতিয়া আৰম্ভ হৈছে খহনীয়াৰ। হাৰিয়ানা নিৰ্বাচনৰ প্ৰথমখন তালিকা বিজেপিয়ে ঘোষণা কৰাৰ পিছতেই গৃহকন্দলে লৈছে ভয়ংকৰ ৰূপ। বিজেপিৰ গৰাখহনীয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে কংগ্ৰেছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ অসম আৰক্ষীক শেষ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইউনিফৰ্ম পিন্ধি আৰক্ষীয়ে কৰিব নোৱাৰিব 11টাকৈ কাম, এটা ডাঙৰ খবৰ। অসম আৰক্ষীক সকিয়াই দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইউনিফৰ্ম পিন্ধি কেইবাটাও কাম কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰে। খাকী পোছাক পিন্ধি জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব এইবাৰ আৰক্ষীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এবাৰ ৰাইজৰ কাম কৰিলেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে কেৱল আইনৰ ভিতৰত থাকি কাম কৰিব লাগিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। সিমানেই নহয়, নিজৰ ব্যৱহাৰে পিতৃ মাতৃৰ গাত চেকা লগাব পৰা কাম কৰিব নোৱাৰিব। কেৱল আইন অপৰাধীৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব। কেৱল আইন অপৰাধীৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম হ'ব লাগিব। এটা ব্ৰেকিং নিউজ বয়োষ্টক দেখিলে শিৰ নত কৰাটো আৰক্ষীৰ নীতিৰ ভিতৰত থাকিব লাগিব। বিহু মঞ্চত উঠি হকে বিহকে গান গাব নোৱাৰিব খাকী পোছাক পিন্ধি আৰক্ষীয়ে। এছপিৰ অনুমতি লৈহে বিহু ফাংচনত গান গাব পাৰিব আৰক্ষীয়ে। কেইবাটাও নতুন নীতি নিৰ্দেশনা এই মুহূৰ্তত দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা। খাকী পোছাক পিন্ধি বিহু ফাংচন মঞ্চত উঠিব নোৱাৰিব কোনো আৰক্ষী বিষয়াই। পোছাক খুলি জাতীয় পোছাক ধুতি পাঞ্জাবী পিন্ধি গান গাব পাৰিব আৰক্ষীয়ে। সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে নিজৰ ব্যক্তিত্ব বজাই ৰাখিব লাগিব। সামাজিক মাধ্যমে যাতে পোছাকত চেকা নলগায় ধ্যান দিব লাগিব আৰক্ষীয়ে। অসম আৰক্ষীৰ 11টাকৈ এইবাৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে সলনি হ'ল ৰেচন কাৰ্ডৰ আবেদনৰ নিয়ম। যিকোনো লোকে এতিয়া আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে। তাৰ বাবে কিছু নীতি নিৰ্দেশনাও জাৰি কৰিছে চৰকাৰে। নতুনকৈ 22 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই ডাঙৰ ঘোষণা কৰিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। 20 লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। 15 ছেপ্টেম্বৰৰ পৰা নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড। 4 লাখ টকাৰ তলত উপাৰ্জনকাৰীও লাভ কৰিব ৰেচন কাৰ্ড। ইফালে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 5 লাখ টকাৰ সুবিধা। বিনামূলীয়া ৰেচন, চিকিৎসা, জীৱন বীমা, অৰুণোদয় আঁচনি লাভ কৰিব হিতাধিকাৰীয়ে। অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও লাভ কৰিব চৰকাৰৰ বিনামূলীয়া চাউল।